হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি ছানডে, গতিকে স্কুল বন্ধ। সেয়ে অলপ সময় পালোঁ আৰু কিবা কিবি বনালোঁ আৰু কি বনালোঁ আৰু কেনেদৰে বনালোঁ তাকে আজিৰ ভিডিঅ'টোত দেখুৱালোঁ। আজি ইয়াতে অলপমান মটৰ শাক ভালদৰে কাটি বাছি ধুই লৈছোঁ। পিঁয়াজৰ পাত অলপ কাটি লৈছোঁ, ধনিয়া পাত লৈছোঁ, অলপমান কেঁচা জলকীয়া আৰু নহৰু লৈ লৈছোঁ। এতিয়া শাকখিনি ভাজিবলৈ এটা ফ্ৰাই পেন বহাই দিলোঁ আৰু পেনখনত অলপ পিঁয়াজ কাটি দি দিলোঁ। ইয়াতে অলপমান নহৰু থেতেলিয়াই দি দিলোঁ আৰু পেনখনত আগতে মই মাছ ভাজিছিলোঁ, সেইকাৰণে তাতে অলপ মিঠাতেল ৰৈ গৈছিল। এতিয়া তেল কম হোৱা যেন লাগিল, সেয়ে মই ইয়াতে আৰু অলপ মিঠাতেল দি দিলোঁ। এতিয়া ইয়াতে দুটামান শুকান জলকীয়া সৰু সৰুকৈ কাটি দি দিলোঁ। এতিয়া পিঁয়াজ, নহৰু আৰু শুকান জলকীয়া কেইটা ভালদৰে ৰঙচুৱাকৈ ভাজি ল'ম। ইয়াত দুটামান কেঁচা জলকীয়া দি দিলোঁ আৰু ভালদৰে ভাজি লৈছোঁ। এয়া পিঁয়াজখিনি ৰঙচুৱাকৈ ভজা হৈ গ'ল আৰু ইয়াতে মটৰ শাকখিনি আৰু পিঁয়াজৰ পাতখিনি দি দিলোঁ। এতিয়া ইয়াত জোখমতে নিমখ দি দিলোঁ। নিমখখিনি দি হেতা এখনেৰে ভালদৰে লৰাই শাকখিনি ভাজি লৈছোঁ। এয়া শাকখিনি ভজা হৈয়ে গ'ল। ইফালে মই মাছখিনি কাটি বাছি ধুই ভালকৈ থৈ দিছিলোঁ আৰু নিমখ হালধি সানি কেইটুকুৰামান মাছ ভাজি লৈছোঁ এনেদৰে। এয়া মাছখিনি ভজা হৈ গ'ল। এতিয়া মাছখিনি এটা পাত্ৰত তেনেদৰে উঠাই লৈছোঁ। এতিয়া মাছখিনি বনাবলৈ আৰু এটা ফ্ৰাই পেন বহাই দিলোঁ আৰু পেনখনত অলপ মিঠাতেল দি দিলোঁ। এতিয়া ইয়াত কাটি লোৱা পিঁয়াজ অলপমান দি দিলোঁ। এতিয়া ভালদৰে লৰাই পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ম। এতিয়া ইয়াতে জোখমতে জলকীয়া গুড়ি, হালধি গুড়ি, জিৰা গুড়ি আৰু ধনিয়া গুড়ি, নিমখ দি দিলোঁ। ইয়াত অলপ পানী দি মছলাখিনি ভালদৰে মজাই লৈছোঁ। এতিয়া মছলাখিনিত ভাজি লোৱা মাছ কেইটুকুৰামান দি দিলোঁ। এতিয়া ইয়াতে কাটি লোৱা পিঁয়াজৰ পাতখিনি দি দিলোঁ। দুটামান কেঁচা জলকীয়া দি দিলোঁ। আৰু অলপ ধনিয়া পাত কাটি ইয়াতে দি দিলোঁ। এতিয়া হেতা এখনেৰে ভালদৰে লৰাই দিলোঁ। পিঁয়াজৰ পাত আৰু মাছখিনি ভালদৰে লৰাই দিলোঁ যাতে মছলাখিনি ভালদৰে পিঁয়াজ পাত আৰু ধনিয়া পাতত ভালদৰে লাগি যায়। এতিয়া ইয়াতে জোখমতে অলপ পানী দি দিলোঁ। এয়া তৰকাৰীখন উতলিবলৈ ধৰিছে। এনেদৰে 5 মিনিট ৰন্ধাৰ পিছত মোৰ মাছৰ তৰকাৰীখন ৰেডি হৈ গ'ল। এয়া পিঁয়াজ পাত, ধনিয়া পাত দি বনোৱা মাছৰ তৰকাৰীখন। ইফালে মই কচুখিনি সিজিবলৈ এখন কেৰাহীত বহাই দিলোঁ।
এতিয়া কচুখিনিৰ পৰা বাকলি গুচাই এনেদৰে লৈ লৈছোঁ। ইফালে কচুখিনি বনাবলৈ এটা পাত্ৰ বহাই দিলোঁ আৰু তাত অলপমান গোটা জিৰা দি দিলোঁ আৰু মিঠাতেল দি দিলোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াতে কাটি লোৱা পিঁয়াজ অলপমান দি দিলোঁ আৰু পিঁয়াজখিনি ভালদৰে ৰঙচুৱাকৈ ভাজি ল'লোঁ আৰু ইয়াতে অলপ থেতেলিয়াই নহৰু দি দিলোঁ। এতিয়া ইয়াত জোখমতে হালধি গুড়ি, জলকীয়া গুড়ি, জিৰা গুড়ি আৰু ধনিয়া গুড়ি, নিমখ দি দিলোঁ। এতিয়া ইয়াত কেইটুকুৰামান মাছ আৰু অলপ পানী দি দিলোঁ, দি ভালদৰে ভাজি ল'লোঁ। এয়া মাছ আৰু মছলাখিনি হৈ গ'ল। এতিয়া ইয়াত কচুখিনি মই ভালদৰে হাতেৰে সানি লৈছিলোঁ আৰু কচুখিনি ইয়াতে দি দিলোঁ। কচুখিনি লৰাই দিলোঁ আৰু ইয়াতে জোখমতে অলপ পানী দি দিলোঁ। পানীখিনি দি হেতা এখনেৰে ভালদৰে লৰাই দিলোঁ যাতে কচুখিনি ভালদৰে পানীৰ লগত মিহলি হৈ যায়। এতিয়া এখন ঢাকন লগাই দিলোঁ। 10 মিনিট ৰন্ধাৰ পিছত কচুৰ তৰকাৰীখন এনেকুৱা হৈছে। এতিয়া ইয়াতে কাটি লোৱা পিঁয়াজৰ পাতখিনি দি দিলোঁ, কেঁচা জলকীয়া দুটামান দি দিলোঁ আৰু এটা ভোট জলকীয়াও দি দিলোঁ। অলপমান ইয়াতে ধনিয়া পাত কাটি দি দিলোঁ। এতিয়া হেতা এখনেৰে ভালদৰে লৰাই দিলোঁ। কচুৰ তৰকাৰীৰ কালাৰটো খুব ধুনীয়া হৈছে আৰু খাবলৈও খুব সোৱাদ হৈছিলে। এনেদৰে 10 মিনিট ৰন্ধাৰ পিছত কচুৰ তৰকাৰীখন খাবলৈ ৰেডি হৈ যাব। এয়া কচুৰ তৰকাৰীখন হৈয়ে গ'ল। আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।